নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 6ৰ ইংলিছৰ যি লেচন 6 আছে, এন ইনডমিটেবল স্পিৰিট। চ' এইটো এটা ধুনীয়া এটা পাঠ হয়। এন ইনডমিটেবল স্পিৰিট মানে যিটো আমি সাহস, উদ্যম, মানে যিটো সাহস আমি দমাব নোৱাৰি। যেনেকুৱা যিবিলাকৰ ফটো দিছে চবে এটা নিজৰ নিজৰ ফিল্ডত খুবেই ধুনীয়া খেলুৱৈ, ঠিক আছে। চ' তেনেকুৱা এজনী ছোৱালীৰ বিষয়ে এইটো পাঠত উল্লেখ আছে। আৰু যদি মিনিংটো আহে ইনডমিটেবল মানে যাক দমন কৰিব নোৱাৰি, মানে ইমান সাহসেৰে যিটো কৰিব সেইটো কৰি এৰিব তাৰমানে, ঠিক আছে। চ' ইয়াত আমাক কৈছে যে আজি আমি এইটো পাঠৰ এক্টিভিটিছৰ যিখিনি প্ৰশ্ন দি আছে সকলোখিনি এনচাৰ কৰিম। তোমালোকে টেনশ্যন নকৰিবা, তোমালোকে জাষ্ট ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। চ' আমাক কৈছে যে লুক এট দ্য পিকচাৰ্ছ বিল', দ্য পিপল ইন দ্য পিকচাৰ্ছ আৰ অল গ্ৰেট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চনছ, মেচ দিয়াৰ পিকচাৰ্ছ উইথ দ্য স্পৰ্টছ দে আৰ এছ'চিয়েট উইথ। গতিকে মেচ কৰিব গৈছে কোন খেলে। চ' এইটো হৈছে লাভলীনা বৰগোহাঁই। চ' লাভলীনা বৰগোহাঁই কি খেলে? লাভলীনা বৰগোহাঁই খেলে বক্সিঙত পাৰ্গত, ঠিক আছে। এইজন হৈছে নীৰজ চোপ্ৰা। নীৰজ চোপ্ৰাই কি জেভলিনৰ মেইন, জেভলিন ভাল খেলে, ঠিক আছে। তাৰপিছত এইজনী হৈছে দীপা মালিক, ঠিক আছে। দীপা মালিক পেৰা এথলেটিকৰ কাৰণে জনপ্ৰিয়, ভাল খেলে, ঠিক আছে। তাৰপিছত এইজন হৈছে শচীন তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰ কি খেলে? ক্ৰিকেটৰ কাৰণে বিখ্যাত, ঠিক আছে। তাৰপিছত এইজন হৈছে কি? এইজন হৈছে শ্ৰীকান্ত কিদাম্বি, কিদাম্বি শ্ৰীকান্ত বুলিও কয় এইজনৰ নাম। চ' এইজন হৈছে হায়েষ্ট যি বেডমিণ্টন খেলে, বেডমিণ্টন এইজন ভাল খেলে, ঠিক আছে। চ' বেডমিণ্টন হ'ব এইটো শ্ৰীকান্ত কিদাম্বি। আৰু এইজন হৈছে সুনীল ছেত্ৰী। এইজন ফুটবল ভাল খেলে, ঠিক আছে। সেইকাৰণে ফুটবলৰ লগত মিলিব। এতিয়া আমাক কৈছে যে এতিয়া এইটো প্ৰশ্নৰ আমাক উত্তৰ কৰিব লাগিব। চ' এনচাৰটো আমি এতিয়া এইটো প্ৰশ্নৰ এনচাৰটো চাই লওঁ। আমাক কৈছে যে প্ৰশ্নটোত হু ইজ ইয়ৰ ফেভৰেট স্পৰ্টছ পাৰ্চনেলিটি, চে এ ফিউ লাইনছ এবাউট হাৰ অব্লিক হিম অৰ এবাউট এনি স্পৰ্টছ পাৰ্চনেলিটি। চ' আমি এনচাৰ কৰিম যে যিকোনো এজনৰ ক'লে হ'ব, ওপৰৰবিলাক নক'লেও হ'ব। চ' গতিকে এম এছ ধোনিৰ বিষয়ে মই দিছোঁ এনচাৰ যে এম এছ ধোনি ইজ ওৱান অফ দ্য ইণ্ডিয়াছ মষ্ট চেলিব্ৰেটেড ক্ৰিকেট প্লেয়াৰ্ছ এণ্ড ফৰ্মাৰ কেপ্টেইন অফ দ্য ইণ্ডিয়ান নেশ্যনেল টিম, known for his calm and cool attitude on the field. Dhoni led India to many major victories, including the 2007 ICC T20 World Cup, the 2011 ICC Cricket World Cup, and the 2013 ICC Champion Trophy. এইবিলাক জিকিছিলে ধোনি থাকোঁতে, ঠিক আছে। এইটো প্ৰশ্নৰ আমি এনচাৰ কৰিলোঁ। এতিয়া এইটো পাঠ ভিতৰুৱা বস্তু দি আছে, এইটো পাঠ তোমালোকে নিশ্চয়কৈ তোমালোকৰ শিক্ষাগুৰুৱে ধুনীয়াকৈ কৰাই দিছে। চ' এইটো পাঠ আৰু মই বুজাব নাযাওঁ, ডাইৰেক্ট মই এক্টিভিটিছত গুচি যাম। চ' এক্টিভিটিছত যিখিনি প্ৰশ্ন আছে এইবিলাকৰ আমি চলিউশ্যন কৰিম। চ' আমাক প্ৰথমত কৈছে এক্টিভিটিছত যে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। 1 নম্বৰ কৈছে যে পুট এ টিক ৰাইট চিন দিব কৈছে অন দ্য কাৰেক্ট অপশ্যন। যিটো কাৰেক্ট হ'ব তাতে ৰাইট চিন দিব কৈছে। যেনেকুৱা এই নম্বৰ যে অনামিকা পেগু ৱাজ এনকাৰেজড টু টেক আপ এডাপ্টিভ ৰানিং বাই, কি হ'ব? যে অনামিকা পেগুৰ বিষয়ে এইটো পাঠত উল্লেখ আছিলে। তেওঁ এনকাৰেজ হৈছিলে, হি ৱাজ এনকাৰেজ টু টেক আপ এডাপ্টিভ ৰানিং বাই। কাৰ লগত বা কোনে তেওঁক এনকাৰেজ কৰিছিলে? অনামিকা পেগুক। চ' এইটো এনচাৰ হ'ব কি? এ দিছে সুনীল গগৈ, 2 নম্বৰ দিছে হাৰ পেৰেণ্টছ, 3 নম্বৰ দিছে ৰানেন পাটাৰ, 4 নম্বৰ দিছে দীপা মালিক। চ' গতিকে ৰানেন পাটাৰে তেওঁক এনকাৰেজ কৰিছিলে, গতিকে 3 নম্বৰটো হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। তাৰপিছত বি নম্বৰ যে অনামিকা পেগু ষ্টাৰ্টেড ৰানিং এট, গতিকে কিমান বছৰৰ পৰা অনামিকা পেগু দৌৰা ষ্টাৰ্ট কৰিছিল বা আৰম্ভ কৰিছিলে, ঠিক আছে। চ' আমাক দিছে 12 বছৰ, 14 বছৰ, 3 বছৰ, 5 বছৰ। গতিকে 12 বছৰ বয়সৰ পৰা তেওঁ দৌৰা আৰম্ভ কৰিছিলে, গতিকে 12 নম্বৰত টিক হ'ব, ঠিক আছে। এইটো পৰীক্ষাত আহিব, কনফিউশ্যন লগাই দিব পাৰে। গতিকে 12 বছৰ বয়সৰ পৰা তাই দৌৰা ষ্টাৰ্ট কৰিছিলে, ঠিক আছে। এতিয়া চি নম্বৰ প্ৰশ্ন।
সি নম্বৰ কৈছে যে ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলেটিক টু উইন এ পেৰা অলিম্পিক মেডেলিষ্ট, গতিকে কোনে আমাৰ ভাৰতৰ কোনে সৰ্বপ্ৰথম মহিলা যিয়ে পেৰা এথলেটিকত পেৰা অলিম্পিক মেডেল পাইছিলে, ঠিক আছে। চ' কোন হ'ব? এ দিছে দীপা মালিক, 2 নম্বৰ দিছে এ মানে এই 1 নম্বৰ, 2 নম্বৰ সুনীল গগৈ, 3 নম্বৰ ৰানেন পাটাৰ আৰু 4 নম্বৰ দিছে অনামিকা পেগু। চ' কোন হ'ব? ইয়াৰ আনচাৰটো হ'ব 1 নম্বৰটো দীপা মালিকে প্ৰথম মহিলা যিয়ে পেৰা এথলেটিকত মেডেল পাইছিলে, ঠিক আছে। চ' দীপা মালিকত আমি ৰাইট চিহ্ন দি ল'ম, ঠিক আছে। এতিয়া আমাক 2 নম্বৰ প্ৰশ্ন দিছে যে অনামিকা পেগু গতিকে অনামিকা পেগু কোনটো লাভ কৰিছিলে? 1 নম্বৰ দিছে দা নেশ্যনেল চেম্পিয়নশ্বিপ, 2 নম্বৰ দিছে দা ষ্টেট স্পৰ্ট এৱাৰ্ড, 3 নম্বৰ দা অলিম্পিক মেডেল আৰু 4 নম্বৰ অল অফ দা এভভ। চ' গতিকে কি হ'ব দে অনামিকা পেগুৱে কোনটো লাভ কৰিছিলে? দা ষ্টেট স্পৰ্টছ এৱাৰ্ড তেওঁ লাভ কৰিছিলে, গতিকে 2 নম্বৰটো হ'ব শুদ্ধ বা কাৰেক্ট। বুজি পালা? 2 নম্বৰৰ প্ৰশ্নবিলাক দিছে যে এনচাৰ দা ফলোয়িং কুৱেশ্যনছ অৰেলি, মানে মুখে মুখে এনচাৰ দিব কৈছে। এ নম্বৰ প্ৰশ্ন দিছে যে হু ইজ অনামিকা পেগু, গতিকে অনামিকা পেগু কোন আছিলে? আমি এনচাৰ কৰিম অনামিকা পেগু ইজ এ পেৰা এথলেট ফ্ৰম আছাম হু হেজ বিন এৱাৰ্ডেড দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড ফৰ হাৰ এচিভমেণ্টছ ইন পেৰা এথলেটিক্স। বি নম্বৰ প্ৰশ্ন যে হাউ ডিড অনামিকা পেগু অভাৰকাম দ্য চেলেঞ্জেছ চি ফেচ, গতিকে তেওঁ যিবিলাক চেলেঞ্জেছ মানে যিবিলাক কঠিনতা তেওঁৰ জীৱনলৈ আহিছিলে সেইবিলাক তেওঁ ফেচ কেনেকৈ কৰিছিলে। চ' আমি এনচাৰ কৰিম যে চি অভাৰকাম চেলেঞ্জেছ লাইক লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড সেলফ ডাউট উইথ দ্য ছাপৰ্ট অফ হাৰ কোচ, হাৰ্ড ৱৰ্ক, ফ'কাছিং অন হাৰ ষ্ট্ৰেংথ এণ্ড ষ্টেইং পজিটিভ, মানে নিজকে বিশ্বাস কৰিছিলে, আত্মবিশ্বাসটো বেছি আছিলে আৰু কোচে তেওঁক হেল্প কৰিছিলে। চি নম্বৰ প্ৰশ্ন যে হোৱাট ইজ দ্য টাইপিকেল ট্ৰেইনিং ৰুটিন অফ অনামিকা পেগু, আমি এনচাৰ কৰিম চি ট্ৰেইনছ 3 times a week with her coach, focusing on adapting techniques for balance, stride and endurance and run at least 5 kilometers in a season. ডি নম্বৰ প্ৰশ্ন যে হোৱাট মেছেজ হেজ অনামিকা পেগু কনভেড টু দ্য ইউথ অফ আছাম, চ' কি মেছেজ দিছিলে অনামিকা পেগুৱে? আমি এনচাৰ কৰিম চি এনকাৰেজেছ দ্য ইউথ টু বিলিভ ইন themselves, pursue their dreams, focus on their strengths, stay dedicated and enjoy what they do. আৰু ই নম্বৰ প্ৰশ্ন যে হোৱাট ইজ অনামিকা পেগুছ আল্টিমেট গ'ল, আমি এনচাৰ কৰিম যে অনামিকা পেগুছ আল্টিমেট গ'ল ইজ টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল পেৰা এথলেটিক কম্পিটিশ্যন, গতিকে নিজকে ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছিলে, সেইটোৰ গ'ল আছিলে যে মই ইণ্ডিয়াৰ হৈ পেৰা এথলেটিক কম্পিটিশ্যনত মই হিচ্ছা ল'ম, ঠিক আছে। 3 নম্বৰ প্ৰশ্ন দিছে যে মেচ দ্য ফলোয়িং, আমাক মেচ কৰিব দিছে যেনেকুৱা অনামিকা পেগু, গতিকে অনামিকা পেগু কোনটো খেলৰ লগত জড়িত আছিলে? তেওঁ পেৰা এথলেটিকৰ লগত জড়িত আছিলে, গতিকে এইটোৰ কাৰণে অনামিকা পেগু এ পেৰা এথলিট, ঠিক আছে। তাৰপিছত দীপা মালিক কি আছিলে? এইজনো পেৰা অলিম্পিক আছিলে বা পেৰা অলিম্পিক আছিলে আৰু মেডেল উইন কৰিছিলে, ঠিক আছে, মানে মেডেল পাইছিলে, মেডেল উইনাৰ, গতিকে দীপা মালিক হ'ব এইটোৰ লগত এ পেৰালিম্পিক মেডেল উইনাৰ, ঠিক আছে। এতিয়া সুনীল গগৈ কি হ'ব? এইটোৰ লগত মিলিব এ কাৰেছপণ্ডেণ্ট অফ এ স্পৰ্টছ চেনেল, আৰু ৰানেন পাটাৰটো মিলিব এ ফিজিকেল থেৰাপিষ্ট, ৰানেন পাটাৰ, ঠিক আছে। এতিয়া 4 নম্বৰটো আমি এনচাৰ কৰিম। এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে আমাক, গতিকে মই জুম কৰাই দিওঁ অকণমান। 4A ৰাইট এ ফিউ কোৱালিটিজ অফ অনামিকা পেগু, গতিকে অনামিকা পেগুৰ কোৱালিটি দিব কৈছে, গতিকে এইফালে লিখিছে কোৱালিটিজ অফ অনামিকা পেগু। চ' প্ৰথমত লিখিম আমি ডিটাৰমাইণ্ড এণ্ড হাৰ্ডৱৰ্কিং, তাৰপিছত এইফালে লিখিম যে ৰিচিলিয়েণ্ট এণ্ড পজিটিভ ডিছপাইট
challenges. ইফালে লিখিম যে discipline in training. ইফালে লিখিম যে inspiration and motivating to others. আৰু এইটো লিখিম যে passionate about sports. ঠিক আছে, দেখা গৈছে। এতিয়া জুম আউট কৰাই দিছোঁ। এতিয়া বি নম্বৰ প্ৰশ্ন দিছে যে নাও ৰাইট 3 sentences using any 3 words you have listed. গতিকে যিকোনো ওপৰত আমি যিখিনি লিষ্টেড কৰিছোঁ সেইবিলাকৰ ওপৰত আমাক চেণ্টেন্স লিখিব দিছে। সো এনসাৰ কৰিম 1 নম্বৰ যে অনামিকা ইজ ডিটাৰমাইণ্ড এণ্ড হাৰ্ড ৱৰ্কিং হুইচ হেল্পড হাৰ এচিভ ছাকচেছ ইন পেৰা এথলেটিক্স। 2 নম্বৰ যে ডিছপাইট ফেচিং মেনি ডিফিকাল্টিজ she remained resilient and positive throughout her journey. আৰু 3 নম্বৰ her passion for sports inspires many young athletes to follow their dreams. পাছৰ এ নম্বৰ প্ৰশ্ন দিছে যে read the following phrases with their meanings. so আমাক meaning দিছে আৰু phrases দিছে যেনেকুৱা a great feat মানে কি something difficult needing a lot of skill strength courage etc. a great feat মানে কি যেটো বহুত কষ্টকৰ যেটো কৰিবলৈ বহুত কষ্টকৰ হয় বা এটা স্কিল হয় হেইটোক আমি a great feat বুলি কম শর্ট ফর্মত। বুজি পাইছা? এতিয়া এইটো দিছে যে এ ৰাইজিং ষ্টাৰ। ইয়াত কৈছে যে এ ৰাইজিং ষ্টাৰ মানে কি এ পাৰ্সন হু ৰেপিডলি গেইনছ ফেম ইন এ পাৰ্টিকুলাৰ ফিল্ড। ঠিক আছে, আৰু এ ফিজিক্যাল থেৰাপিষ্ট এইটো হ'ব এ পাৰ্সন হু ইজ ট্ৰেইন টু হেল্প পেশেন্ট ৰিকভাৰ ফ্ৰম ইনজুৰিজ। ঠিক আছে, আৰু টাইম মেনেজমেন্ট এইটো হ'ব ইউজ অফ ওয়ানস টাইম এফেক্টিভলি অর প্ৰডাক্টিভলি। মানে টাইম মেনেজমেন্ট মানে যাৰ নিজৰ সময়টো নষ্ট নোহোৱাকৈ সঠিকভাৱে উপযোগ কৰে সেইটোৱে সঠিক টাইম মেনেজমেন্ট বুলি কয়। ঠিক আছে, এতিয়া আমাক বি নম্বৰ দিছে যে নাও ফিল ইন দ্য ব্লাংকছ উইথ দ্য ফ্ৰেজেছ ইউ হেভ জাষ্ট লাৰ্ণ। গতিকে এইবিলাক ফ্ৰেজেছ ব্যৱহাৰ কৰিব লাগিব আমাক। ঠিক আছে, 1 2 3 4টা ফ্ৰেজেছ দি আমাক তলত দিছে, যিকোনো 3টা হ'ব। 1 নম্বৰ কৈছে যে আই ৱান্ট টু বিকাম এ কি হ'ব আই ৱান্ট টু বিকাম এ। ইয়াত চোৱা যে কি হ'ব কিবা এটা হ'ব বিচাৰিছে যেনেকুৱা আই ৱান্ট টু বিকাম এ ডক্টৰ। ঠিক আছে, গতিকে কি হ'ব গতিকে এ ৰাইজিং ষ্টাৰ হ'ব এ পাৰ্সন হু ৰেপিডলি গেইনছ ফেম ইন এ পাৰ্টিকুলাৰ ফিল্ড। যে মই এদিন ডাঙৰ মানুহ হ'ম। ঠিক আছে, আৰু সবে মোক চিনি পাব, ফেম পাব। ঠিক আছে, ফেম মানে সবে চিনি পোৱা, চেলিব্ৰিটি হোৱা। সো গতিকে এ ৰাইজিং ষ্টাৰ হ'ব ইয়াত। গতিকে ইয়াত হ'ব এ ৰাইজিং ষ্টাৰ RISING ৰাইজিং ষ্টাৰ STAR। ঠিক আছে, তাৰপিছত 2 নম্বৰ কৈছে যে দ্য ষ্টেট এথলেটিক্স চেম্পিয়নশ্বিপ শ্ব'কেছড মেনি কি হ'ব যিকোনো ওপৰত এটা হ'ব শ্ব'কেছ মেনি। এইটো দিব পৰা এ গ্ৰেট ফিট মানে বহুতো ডিফিকাল্ট স্কিল থকাৰ কাৰণে কি হয় আসাম এথলেটিক্স যিবিলাকৰ চেম্পিয়নশ্বিপ আছে তেওঁলোক কি শ্ব' কৰে নিজৰ নিজৰ স্কিল শ্ব' কৰে। সো গতিকে এ গ্ৰেট ফিট বা গ্ৰেট ফিট আমি এইখিনি লিখিম GREAT গ্ৰেট ফিট FEAT। ঠিক আছে, গ্ৰেট ফিট। 3 নম্বৰ ড্যাশ হেল্প হিম কমপ্লিট দ্য টাস্ক ইন টাইম। সো গতিকে কি বস্তু তেওঁৰ সো গতিকে এ ফিজিক্যাল থেৰাপিষ্ট। সো ড্যাশ হেল্প হিম কমপ্লিট দ্য টাস্ক ইন টাইম। গতিকে এ ফিজিক্যাল থেৰাপিষ্ট এ পাৰ্সন হু ট্ৰেইন টু হেল্প পেশেন্ট ৰিকভাৰ ফ্ৰম ইনজুৰিজ। এইটো নহ'ব, এইটো হ'ব টাইম মেনেজমেন্ট। টাইম মেনেজমেন্ট থাকিলে নিজৰ কামটো সঠিক টাইমত কমপ্লিট হয়। সো গতিকে টাইম মেনেজমেন্ট। ঠিক আছে, গতিকে টাইম মেনেজমেন্ট MANAGEMENT টাইম মেনেজমেন্ট হেল্প হিম কমপ্লিট দ্য টাস্ক ইন টাইম। ঠিক আছে, বুজি পালো। 6 নম্বৰ প্ৰশ্ন 6ৰ এ কৈছে যে ৰিড দ্য মেছেজ অফ অনামিকা পেগু টু দ্য ইউথ অফ আসাম। সে অসমৰ জনসাধাৰণক অনামিকা পেগুৱে কি মেছেজ দিছিলে? এইটো মেছেজ দিছিলে যে বিলিভ ইন ইয়ৰ সেল্ফ মানে নিজক বিশ্বাস কৰক, সেট এণ্ড পাৰ্চিউ ইয়ৰ ড্ৰিম যে তোমাৰ গ'লটো তুমি সেট কৰা আৰু পাৰ্চিউ মানে সেইটোক এচিভ কৰা, সেইটো কাৰণে যিমান কষ্ট কৰিব লাগে কষ্টখিনি কৰা। প্লিজ চেজ ইয়ৰ পেশ্যন মানে কৈছে অনুগ্ৰহ কৰি নিজৰ যিটো পেশ্যন থাকে নিজৰ যিটো কৰিব বিচৰা সেইটোৰ পাছত দৌৰিব কৈছে। ঠিক আছে, এতিয়া আমাক কৈছে যে
কমপ্লিট দ্য ফলোয়িং সেন্টেন্স টু গেট দ্য মেছেজ অফ অনামিকা পেগু ৰিগাৰ্ডিং ড্ৰিমৰ বিষয়ে যিটো মেছেজ দিছিলে সেইটো কমপ্লিট কৰিব দিছে যেনেকুৱা অনামিকা পেগু হেজ টল্ড দ্য ইউথ অফ আছাম টু কি কৰিব কৈছে ইউথ অফ আছাম টু ইয়াত খালী ঠাইত কি হ'ব এণ্ড ডেছ দিয়াৰ ড্ৰিমছ ঠিক আছে গতিকে অনামিকা পেগু হেজ টল্ড দ্য ইউথ অফ আছাম টু বিলিভ BELIVE believe and pursue PURSU বা set and pursue দিব পৰা বা believe in pursue their dreams ঠিক আছে বা setও বুলি দিব পৰা আসাম set and pursue গতিকে set দিওঁ এইখিনি দিয়া আছে আমাক যে set and pursue their dreams ঠিক আছে এতিয়া আমাক দিছে বি নম্বৰ যে now work in pairs and talk with each other find out what your friend dreams dreams of and what he she does to realize the dream so এটার आंसर তোমালোকে চাই লোৱা বি নম্বৰ প্ৰশ্ন দিছে যে now work in pairs and talk with each other find out what your friend dreams of and what he/she does to realize the dream so আমি आंसर কৰিম যে my friend's dream is to become a doctor to realize this dream he studies hard attends coaching classes and participates in science competitions 7 নম্বৰ প্ৰশ্ন কৈছে 7ৰ এ যে read what অনামিকা পেগু said যে কি কৈছিলে অনামিকা পেগুৱে কৈছে যে I am trained in adapting techniques for my needs 3 times a week যে তেওঁ এটা টেকনিক এডপ্ট কৰাৰ কাৰণে এটা টেকনিক যদি তেওঁ এডপ্ট কৰে এইটো কি কৰে I am trained in adapting technique গতিকে কিবা এটা যদি টেকনিক এডপ্ট কৰা লাগে তেওঁ কি ট্ৰেইন হেতুৰ কাৰণে প্ৰস্তুত থাকে বা ট্ৰেইনিং লৈ থাকে ঠিক আছে বা হেতু ট্ৰেইন কৰে আৰু কৈছে যে মাই কোচ হেল্প মি টু বেলেন্স গতিকে তেওঁৰ কোচে তেওঁক সহায় কৰিছিলে তাইক ষ্ট্ৰাইড এণ্ড এণ্ডুৰেন্স আই অলৱেজ ট্ৰাই টু ৰান এট লিষ্ট 5 কিলোমিটাৰ্ছ এট ওৱান ছিজন চ' গতিকে কি কৰে যে তেওঁ দৌৰিবলৈ যত্ন কৰে 5 কিলোমিটাৰ পৰ্যন্ত এটা ছিজনত ঠিক আছে এতিয়া আমাক এইটো প্ৰশ্নৰ উত্তৰ কৰিব লাগে এই বক্সৰ সহায় লৈ যেনেকুৱা কৈছে যে স্পৰ্টছ পাৰ্সন ফলো এ rigorous training routine discuss with your friend why they do so you can use the ideas given in the box যেনেকুৱা যে development of physical abilities needed for their sports prevention of injuries maximizing performance গতি এইকেইটা লগ লগাই আমাক ইয়াত এনসাৰ কৰিব লাগে সো এইটোৰ এনসাৰ এতিয়া আমি কৰি লওঁ সো ইয়াত যেটো প্ৰশ্ন দিছিলে যে স্পৰ্টছ পাৰ্সনস ফলো এ rigorous training routine discuss with your friend why they do so you can use the ideas given in the box so আমি আইডিয়া দি দিছে আমি এনসারটো কৰিম এটো কাৰণে যে প্ৰথমত ইউ বুলি লিখিম যে মই নিজে কৈছো যে মই কি কৈছো যে sport persons train hard because it helps their body become strong and fit আৰু মোৰ ফ্ৰেন্ডে কৈছে why do they need to be strong যে তেওঁ কিয় শক্তিমান হ'ব লাগে ষ্ট্ৰং হ'ব লাগে সো গতিকে আমি আনসার দিম ইউ অর্থাৎ তুমি আনসার দিবা যে being strong গতিকে এনেকুৱা ইউয়ে লিখিবা আনসারত ঠিক আছে যে being strong and fit helps them play their sports better SPORT sport better তাৰপিছত ফ্ৰেন্ড কৈছে যে what else আৰু কি আছে তেতিয়া তুমি কৈছা অর্থাৎ ইউ লিখিবা যে they learn special skills for their sport like running fast or jumping high তেতিয়া ফ্ৰেন্ডে কৈছে that sounds good তেতিয়া ইউ the training also stops them from getting hurt during games তাৰপিছত ফ্ৰেন্ড oh that's very important তেতিয়া ইউ কৈছে যে yes and training helps them to do their best in competitions তেতিয়া ফ্ৰেন্ড কৈছে now I understand why they practice so much 8 নম্বৰ প্ৰশ্ন দিছে যে
Anamika Pegu has taken running as a sport. Too many of us, running is an exercise to keep ourselves fit and healthy. Besides running, we also do other activities for this purpose. এতিয়া কৈছে যে look at the pictures below. They tell us about some activities that we do to stay fit and healthy. Choose the correct phrase from the box and write below the appropriate picture. So এইবিলাক ফ্ৰেজ লৈ আমাক ইয়াত এনসাৰখিনি কৰিব কৈছে। ইয়াত কৈছে এক্সাৰসাইজিং, ড্ৰিংকিং প্লেণ্টি অফ ৱাটাৰ, ইটিং এ ভেৰাইটি অফ ভেজিটেবলছ, তাৰপিছত কৈছে যে ইটিং ফ্ৰুটছ ৰেগুলাৰলি, তাৰপিছত গেটিং এনাফ শ্লিপ। চ' ইয়াত আমি দেখা পাইছোঁ ইয়াত ভেজিটেবলছ আছে, ঠিক আছে। চ' ভেজিটেবলৰ বিষয়ত ক'ত উল্লেখ আছে? চ' ইয়াত ইটিং এ ভেৰাইটি অফ ভেজিটেবল, গতিকে এইটো হ'ব ইয়াত যে ইটিং EATING, ইটিং এ ভেৰাইটি VARIETY, ভেৰাইটি অফ ভেজিটেবল VEGETABLES, ভেজিটেবলছ। এইটো শুই আছে, গতিকে কি হ'ব? গেটিং এনাফ শ্লিপ। চ' এইটো হ'ব ইয়াত, ঠিক আছে। GETTING, গেটিং এনাফ শ্লিপ, ENOUGH, এনাফ SLEEP, শ্লিপ, ঠিক আছে। ইয়াত কি কৰি আছে? এক্সাৰসাইজ কৰি আছে, ব্যায়াম কৰি আছে, গতিকে এক্সাৰসাইজটো হ'ব ইয়াত, ঠিক আছে। ইয়াত লিখিব লাগিব EXERCISING, এক্সাৰসাইজিং। ইয়াত আমি দেখা পাইছোঁ ফল পাহৰ আছে, গতিকে ইয়াত কি আছে? ইটিং ফ্ৰুটছ ৰেগুলাৰলি হ'ব, ঠিক আছে, মানে সদায় ফল পাহৰ খাব লাগে, ফল মূল, ঠিক আছে। গতিকে EATING, ইটিং ফ্ৰুট FRUITS, ফ্ৰুটছ ৰেগুলাৰলি, REGULARLY, ৰেগুলাৰলি। আৰু ইয়াত পানী খাই আছে ছোৱালীজনী, চ' গতিকে কি হ'ব? ড্ৰিংকিং প্লেণ্টি অফ ৱাটাৰ, ঠিক আছে। গতিকে এইটো হ'ব ইয়াত যে ড্ৰিংকিং DRINKING, ড্ৰিংকিং প্লেণ্টি PLENTY, প্লেণ্টি অফ ৱাটাৰ WATER, ৱাটাৰ। বাছ হৈ গ'ল। এতিয়া আমাক কৈছে যে নাও ৰাইট ছাম মোৰ এক্টিভিটিজ ডেট ইউ ডু টু কিপ ইউৰ চেল্ফ ফিট এণ্ড হেল্ডি। চ' আৰু তোমালোকে কি এক্টিভিটি কৰা নিজকে সুস্থ ৰাখিবৰ কাৰণে? চ' তোমালোকে য়োগা কৰা, ঠিক আছে, য়োগা কৰিব পাৰা, YOG, য়োগা কৰিব পাৰা, বা ফুটবল খেলিব পাৰিম, ঠিক আছে, বা লিখিব পাৰোঁ যে প্লেয়িং PLAYING, প্লেয়িং ফুটবল বা আউটডোৰ গেম, প্লেয়িং আউটডোৰ গেমছ লাইক ফুটবল, ক্ৰিকেট হ'ব পাৰে, লাইক FWT, ফুট BALL, লাইক ফুটবল এণ্ড ক্ৰিকেট দিব পাৰা, এণ্ড ক্ৰিকেট CRICKET, ক্ৰিকেট। বাছ এইখিনি দিলোঁ, এনচাৰখিনি হৈ গ'ল। বুজি পালানে? এনেকৈ এনচাৰবিলাক কৰিব লাগিব। এতিয়া 9 নম্বৰ প্ৰশ্ন দিছে 9ৰ A, লেটছ আইডেণ্টিফাই এ ফিউ অবজেক্টছ এছ'চিয়েটেড উইথ ক্ৰিকেট, চুজ দ্য নেমছ অফ দ্য অবজেক্টছ ফ্ৰম দ্য বক্স এণ্ড ৰাইট ডাউন ইন দ্য গিভেন স্পেচেছ। চ' এইটো কিহৰ? ইয়াৰ পৰা আমাক ওলাব গৈছে, গতিকে এইটো হৈছে গ্লভছ, গতিকে গ্লভছ হৈছে ইয়াত বানানটো আছে, তোমালোকে চাই লিখি ল'বা, ঠিক আছে। এইটো হৈছে হেলমেট, হেলমেট আছে ইয়াত, গতিকে এ হেলমেট, HELMET, হেলমেট। এইটো হৈছে বেট, গতিকে এ বেট, BAT। তাৰপিছত এইটো হৈছে বল, গতিকে এ দিয়া আছে, গতিকে এ বল, BALL। এইটো হৈছে ষ্টাম্পছ, গতিকে ষ্টাম্প আছে ইয়াত, গতিকে STUMPS, ষ্টাম্পছ, ঠিক আছে। আৰু বেটটোতো আমি লিখিলোঁই। এতিয়া আমাক কৈছে যে লেটছ লাৰ্ণ ছাম মোৰ ৱাৰ্ডছ ৰিলেটেড টু ক্ৰিকেট, গতিকে ক্ৰিকেটৰ লগত জড়িত আমাক আৰু কিছুমান শব্দ দিছে, যেনেকুৱা এন আম্পিয়াৰ থাকে, আম্পিয়াৰৰ আগফালে এন বহে, এ নবহে, কিন্তু এইটো মনত ৰাখিবা।
তাৰপিছত এ বলাৰ, এ বেটাৰ, এ উইকেট কিপাৰ। ঠিক আছে। এতিয়া বি নম্বৰ প্ৰশ্ন দিছে আমাক যে নাও ফিল ইন দ্য ব্লাংকছ উইথ দ্য ৱৰ্ডছ ইউ হেভ জাষ্ট লাৰ্ণ টু কমপ্লিট দ্য পেৰাগ্ৰাফ অন ক্ৰিকেট। চ' ক্ৰিকেটৰ ওপৰত যিখিনি আমি শিকিলোঁ এইবিলাক আমাক ইয়াত ভৰাব কৈছে। ঠিক আছে। যেনেকুৱা ক্ৰিকেটত কি আছে যে ক্ৰিকেট ইজ এ পপুলাৰ আউটডোৰ গেম। ইট ইজ প্লেড বিটুইন টু টিমছ। ইচ টিম কনচিষ্ট অফ 11 প্লেয়াৰ্ছ এণ্ড ইজ লেড বাই এ কেপ্টেইন। ইট ইজ প্লেড উইথ এ কি হ'ব উইথ কিহৰ লগত খেলা হয় সেইটো আমাক সুধিছে। চ' ওপৰত আমি যিখিনি শিকিলোঁ সেইখিনি কিহৰ লগত খেলিব পাৰে। গতিকে ক্ৰিকেট খেলটো বল আৰু বেট লাগিব। গতিকে ইট প্লেড উইথ এ বল বা বেট আগত দিব পৰা বা এ বল এণ্ড এ বেট। ঠিক আছে। এটা বল আৰু এটা বেটেৰে আমি খেলোঁ। When the game is played, one team bats and the other team fields. The person who bats is called কাক কয়? এই বেটাৰ বুলি কয়। ঠিক আছে। বেটাৰ আমি ওপৰত শিকিলোঁ বেট ধৰিলে বেটাৰ বুলি কয়। চ' গতিকে BATTER বেটাৰ। ঠিক আছে। বা বেটছমেন বুলিও দিব পাৰা, কল্ড বেটছমেন বুলিও দিব পাৰা। যিহেতু আমি ওপৰত বেটাৰ বুলি শিকিলোঁ বেটাৰ দিলেও হয় বেটছমেন দিলেও একো কথা নাই। এণ্ড দ্য পাৰ্চন হু বলছ ইজ কল্ড এ যিনে বল কৰে তাক কি কয় বলাৰ বুলি কয়। গতিকে বলাৰ BOLLER বলাৰ। ঠিক আছে। দ্য ডেছ ইজ এ কি মেম্বাৰ অফ দ্য ফিল্ডিং। গতিকে ফিল্ডিং ছাইড কি হ'ব কি মেম্বাৰ কি হ'ব দ্য উইকেট কিপাৰ। ঠিক আছে। দ্য ইয়াত হ'ব উইকেট কিপাৰ WICKET উইকেট কিপাৰ KEEPER। চ' বহীত লিখিবা ডাঙৰকৈ লিখিবা স্পেলিংটো হৈছে এইটো উইকেট কিপাৰ। ঠিক আছে। উইকেট কিপাৰটো কে মেম্বাৰ হয়। হি শ্বি ইজ পজিশ্যনড বিহাইণ্ড দ্য কি হ'ব বিহাইণ্ড দ্য কি হ'ব ইয়াত কৈছে যে দ্য ডেছ ইজ এ কে মেম্বাৰ অফ ফিল্ডিং ছাইড। গতিকে কোনটো কে মেম্বাৰ হ'ব ফিল্ডিং ছাইডৰ। চ' গতিকে কে মেম্বাৰৰ কাৰণে উইকেট কিপাৰ একচুৱেলি কে মেম্বাৰ হয়। চ' যিহেতু আমাক আকৌ ইয়াত কৈছে যে হি শ্বি পজিশ্যন বিহাইণ্ড দ্য ডেছ এণ্ড কিপছ এ ক্ল'জ আই অন দ্য বেটছমেন। গতিকে বিহাইণ্ড অন কি হ'ব বেটছমেন হ'ব। ঠিক আছে। চ' গতিকে যিয়ে বেটছমেনৰ পিছফালে থাকে। চ' বেটছমেনৰ পিছফালে থাকে গতিকে এইটো বেটছমেনৰ কাৰণে উইকেট বুলি কয়। গতিকে পজিশ্যন বিহাইণ্ড দ্য উইকেট হ'ব ইয়াত। এইটো খালী হ'ব উইকেট WICKET উইকেট এণ্ড কিপছ এ ক্ল'জ আই অন দ্য বেটছমেন। দেয়াৰ আৰ ডেছ। গতিকে দেয়াৰ আৰ কি হ'ব দেয়াৰ আৰ আম্পায়াৰ হ'ব আম্পায়াৰ হু চি দ্য গেমছ। গতিকে আম্পায়াৰ হ'ব ইয়াত হ'ব আম্পায়াৰ UMPIRES দেয়াৰ আৰ আম্পায়াৰ্ছ। ঠিক আছে। বানানটো ভুল হ'ল আম্পায়াৰৰ এইটো খালী ঠাইত আম্পায়াৰ হ'ব। ঠিক আছে। UMPIRES আম্পায়াৰ্ছ। ঠিক আছে। আম্পায়াৰ্ছ ইয়াত আছে। ঠিক আছে। এন আম্পায়াৰ্ছ। চ' দেয়াৰ আৰ এন আম্পায়াৰ্ছ বুলি দিব পাৰি বা আম্পায়াৰ্ছ বুলিও দিব পাৰি। অকল আম্পায়াৰ্ছ বুলি লিখিবা একো প্ৰব্লেম নাই। বাছ খালী ঠাই নাই বাছ এইখিনি। হু চি ডেট দ্য গেম ইজ প্লেড বাই ফলোয়িং দ্য ৰুলছ অফ দ্য গেম। দ্য টিম ডেট চচেছ মোৰ ৰানছ উইন দ্য মেচ। বাছ এইখিনি কৰিলোঁ হৈ গ'ল। এতিয়া নেক্সট আমাক দিছে 10 নম্বৰটো। 10 নম্বৰটো আমাক কৈছে যে ৰাইট দ্য নেম অফ এ গেম স্পৰ্ট ইন দ্য অভেল এণ্ড এ ফিউ ৱাৰ্ডছ ৰিলেটেড টু ইট ইন দ্য বক্সেছ। চ' গতিকে আমাক যিকোনো এটা গেমৰ নাম লিখি এইটোৰ কথাবিলাক ইয়াৰ ৱাৰ্ডবিলাক বা ইয়াৰ বিষয়ে অকণমান লিখিব কৈছে। যেনেকৈ ইয়াত মই ফুটবলৰ বিষয়ে দিওঁ FOOT ফুট BALL। ফুটবলৰ বিষয়ে যদি দিওঁ ফুটবলৰ বিষয়ে এতিয়া অকণমান লিখিব লাগিব। যেনেকুৱা ফুটবলত ৰেফাৰী থাকে। গতিকে REFEREE ৰেফাৰী থাকে। অফছাইড হয় OFFSID অফছাইডো হয়। তাৰপিছত টিম থাকে ফুটবলত টিম থাকে। ঠিক আছে। তাৰপিছত ফুটবলত গ'ল হয় GOAL গ'ল হয়। তাৰপিছত ফুটবলত কি ভৰিৰে কি মাৰে কিক মাৰে। গতিকে
CICK কিক KICK কিক হা KICK কিক তাৰপিছত গোলকিপাৰ থাকে যিয়ে বল ধৰে GOAL গোলকিপাৰ KEEPER আকৌ এজনে আনজনক বলটো দিয়ে সেইটো পাছ কৰা বুলি কয় PASS পাছ ঠিক আছে আৰু আছে এইখিনি আৰু লিখিব কোৱা নাই বাস এইখিনি দিলে হৈ গ'ল ঠিক আছে এতিয়া আমাক কৈছে যে নাও ৰাইট এ পেৰাগ্ৰাফ এবাউট দ্য গেম স্পৰ্ট সো গতিকে যিকোনো এটা গেমৰ বিষয়ে আমাক এটা পেৰাগ্ৰাফ লিখিব কৈছে তোমালোকে ফুটবলৰ বিষয়ে লিখিব পাৰা বা বেলেগো লিখিব পাৰা সো গতিকে মই কাবাডীৰ বিষয়ে লিখি দিওঁ তোমালোকে নতুন এটা শিকিব পাৰিবা সো এইটো আনসাৰ এতিয়া তোমালোকে চাই লোৱা এতিয়া আমাক প্ৰশ্নটো দিছে যে নাও ৰাইট এ পেৰাগ্ৰাফ এবাউট দ্য গেমছ স্পৰ্ট সো গতিকে আমাক এটা পেৰাগ্ৰাফ লিখিব কৈছে গেম বা স্পৰ্টৰ ওপৰত সো আমি আনসাৰ কৰিম মই কাবাডীৰ বিষয়ে দিছোঁ সো কাবাডীৰ বিষয়ে লিখি লওঁ ঠিক আছে যে কাবাডী ইজ এ পপুলাৰ টিম স্পৰ্ট দ্যাট অৰিজিনেটেড ইন ইণ্ডিয়া এণ্ড ইজ widely played in South Asia. It is a game of strength, strategy and speed where two teams compete to score point by sending a rider into the opposing teams have to take as many defenders as possible and return safely without being tackled. The rider must continuously chant kabaddi kabaddi to prove they are not holding their breath. So গতিকে তেওঁলোকৰ যাতে ব্ৰেথটো হোল্ডিং নহয় বা ব্ৰেথটো যাতে উশাহ ল'ব নোৱাৰে সেইকাৰণে এইটো কাবাডী খেলত কি কৈ থাকে যে কাবাডী 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 সেইটোৰ কথা কৈছে বুজি পাইছা এতিয়া 11 নম্বৰ প্ৰশ্নটো দিছে 11 নম্বৰটো কৈছে যে ইন গ্ৰুপছ ডিসকাস উইথ এণ্ড ইনভেন্ট এ গেম গতিকে ডিসকাস কৰিব কৈছে আৰু এটা গেম ইনভেন্ট কৰিব কৈছে ৰাইট দ্য প্ৰচিডিউৰ অফ হাউ টু প্লে দ্য গেম এণ্ড দ্য ৰুলছ টু বি ফলোড while playing the game play the game in your games period with your friends so গতিকে নিজকে এটা গেম বনাবলৈ কৈছে সো এইটো বনাবা আৰু এইটো কামত নাহিব পৰীক্ষাৰ কাৰণে তো নেক্সট 12 নম্বৰটো দৰকাৰ আছে 12 নম্বৰ প্ৰশ্ন কৈছে 12 এই কৈছে যে imagine that you have to interview any one of the famous sportsmen whose pictures are given below put a tick on the picture of the sports person you want to interview so এইটো কৈছে যে imagine that you have to interview any of them গতি কোনটোৰ লগত যিকোনো এজনৰ লগত ইন্টাৰভিউ ল'ব কৈছে ঠিক আছে any of the famous sports person whose picture are given below put tick picture of a sportsman you want to interview গতিকে তলৰ কোনজনৰ লগত ইন্টাৰভিউ কৰিব বিচাৰা নীৰজ চোপ্ৰাৰ লগত নে MS ধোনিৰ লগত নে আবানী লেখৰাৰ লগত গীতা পাগত আছে মেৰি কম আছে আৰু লিওন মেসি আছে ঠিক আছে কাৰ লগত তুমি ইন্টাৰভিউ কৰিব বিচাৰা আৰু যদি কৰা তাক কি সুধিবা ইয়াত আমাক কৈছে ঠিক আছে সো গতি যিকোনো এটা টিক দিলে হৈ গ'ল সো মই তোমালোকক মই MS ধোনিত মই এটা টিক দি দিওঁ যে MS ধোনিৰ মই ইন্টাৰভিউ ল'ব বিচাৰো ঠিক আছে সো এইকাৰণে MS ধোনিত মই টিক মাৰিছো এতিয়া কৈছে যে বি নম্বৰ যে নাও ৰাইট এ ফিউ কোৱেশ্চনছ দ্যাট ইউ মে ৱান্ট টু আস্ক হিম অৰ হার গতিকে হিম হ'ব যেহেতু মই ল'ৰা মানুহক পুৰুষ মানুহক চুইচ কৰিছো MS ধোনি সো MS ধোনিক মই কি প্ৰশ্ন সুধিম ঠিক আছে ইন্টাৰভিউত একচুৱেলি সো গতিকে মই বহুতো প্ৰশ্ন থাকিব পাৰে পাঁচটা দিছে পাঁচটা মই দি দিওঁ So first question মই দিব পাৰো যে how did you start playing বা START start playing 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 this sport this মানে MS ধোনি ক্ৰিকেট খেলিছিলে this sport SPORTS sports প্ৰশ্নবোধক হ'ব যে মই সুধিছো MS ধোনিক যে হাউ ডিড ইউ ষ্টাৰ্ট প্লেইং দিছ স্পৰ্টছ যে আপুনি কেনেকৈ এইটো খেল অৰ্থাৎ ক্ৰিকেট খেল খেলা আৰম্ভ কৰিছিলে এইটো ফাৰ্ষ্ট ইণ্টাৰভিউত মই প্ৰশ্ন কৰিলোঁ এতিয়া মই 2 নম্বৰ প্ৰশ্ন সুধিম 2 নম্বৰ প্ৰশ্ন এনেকুৱা যে WHAT WHAT do you
হোৱাট ডু ইউ প্ৰশ্ন সুধিলে এনেকৈ সোধে, গতিকে হোৱাট ডু ইউ লাইক most about the game, ABOUT about the game. So গতিকে এইটো এটা প্ৰশ্ন যে মই MS ধোনীক সুধিম, মহেন্দ্ৰ সিং ধোনীক সুধিম যে আপুনি ক্ৰিকেট খেলৰ বা খেলটোৰ কোনটো বেছি ভাল পায়। ঠিক আছে, নেক্সট প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন মই দিব পাৰোঁ যে হোৱাট চেলেঞ্জেছ WHAT হোৱাট চেলেঞ্জেছ CHALLENGES challenges do you face face during during practice or match during match দি দিওঁ MATCH ইয়াতো প্ৰশ্নবোধক হ'ব যিহেতু প্ৰশ্ন কৰিছোঁ। ইয়াত কৈছোঁ যে কি চেলেঞ্জেছ আপুনি ফেচ কৰে ডুৰিং মেচ, মানে এখন খেলত কি চেলেঞ্জেছ আহে। ঠিক আছে, এতিয়া 4 নম্বৰ প্ৰশ্ন মই দিব পাৰোঁ যে WHO হু ইজ ইয়ৰ ফেভৰেট প্লেয়াৰ, FAVORIT ফেভৰেট প্লেয়াৰ PLAYER প্লেয়াৰ। ঠিক আছে, গতিকে প্ৰশ্নবোধক যে হু ইজ ইয়ৰ ফেভৰেট প্লেয়াৰ, মই MS ধোনীক সুধিলোঁ যে আপোনাক কোনটো প্লেয়াৰ বা আপোনাৰ পচন্দৰ প্লেয়াৰ কোনজন, এইটো সুধিব পাৰোঁ। ঠিক আছে, তাৰপিছত আৰু বেলেগ 5 নম্বৰ প্ৰশ্ন দিছে যে হাউ ডু ইউ ফিল ৱেন ইউ প্লে ক্ৰিকেট, যে হাউ ডিড ইউ ফিল FWR feel when you play play a match বা ক্রিকেট CRICKET ক্রিকেট প্ৰশ্নবোধক যে হাউ ডিড ইউ ফিল মানে আপুনি কেনেকুৱা অনুভৱ কৰে যেতিয়া আপুনি ক্ৰিকেট খেলে। ঠিক আছে, বাছ এনেকুৱা আমি প্ৰশ্ন সুধিব পাৰোঁ। এতিয়া আমি নেক্সট চাম 13 নম্বৰ প্ৰশ্ন দিছে যে থিংক এণ্ড সে যে হেয়াৰ ইজ এন ইমেজিনাৰী চিচুৱেশ্যন, গতিকে ইমেজিনাৰী চিচুৱেশ্যন দিছে ইয়াত যে এ বিগ চেৰিমনি ইজ অৰ্গেনাইজড এট ইয়ৰ হোম অন এ পাৰ্টিকুলাৰ ডে, ইউ হেভ দ্য ডিষ্ট্ৰিক্ট লেভেল চিলেকশ্যন কেম্প অফ ইয়ৰ ফেভৰিট স্পৰ্ট অন দ্য ছেম ডে, ইউ কেন আইদাৰ এটেণ্ড দ্য চেৰিমনি অৰ এটেণ্ড দ্য চিলেকশ্যন কেম্প, দুটা এটাক আমাক চুজ কৰিব লাগে। ঠিক আছে, এতিয়া কৈছে যে নাও ডিচাইড হোৱাট উইল ইউ কনচিডাৰ বিফৰ টেকিং দ্য ডিচিশ্যন, গতিকে এই যিহেতু চেৰিমনি বা এটা কেম্প এটেণ্ড কৰিব লাগে, যিকোনো দুটাৰ ভিতৰত তুমি কোনটো যাবা সেইটো আমাক কৈছে। ঠিক আছে, চ' গতিকে আমি এইটোৰ এনচাৰখিনি এতিয়া আমি চাই লওঁ। এতিয়া প্ৰশ্নটো কৈছে যে নাও ডিচাইড হোৱাট উইল ইউ কনচিডাৰ বিফৰ টেকিং ডেট ডিচিশ্যন, চ' গতিকে কোনটো ডিচিশ্যন ল'বা। চ' আমি ইয়াৰ কাৰণে এনচাৰটো কৰিম যে আই উড কেয়াৰফুলি কনচিডাৰ দ্য ফলোয়িং বিফৰ ডিচাইডিং। 1 নম্বৰটো আমি কি ভাবিম যে হাউ ইম্পৰ্টেণ্ট ইজ দ্য চেৰিমনি, কেন ইট বি পষ্টপন্ড অৰ এটেণ্ড লেটাৰ, যে চেৰিমনিটো কি ইম্পৰ্টেণ্ট হয়নে নহয়, কি আমি কি চেৰিমনিটো কি পিছতো এটেণ্ড কৰিব পাৰে নেকি, সেইটোৰ কাৰণে আমি চিন্তা ভাৱনা কৰিম। ঠিক আছে, তাৰপিছত 2 নম্বৰত লিখিম যে হাউ ইম্পৰ্টেণ্ট ইজ দ্য চিলেকশ্যন কেম্প ফৰ মাই ফিউচাৰ স্পৰ্টছ কেৰিয়াৰ, চ' গতিকে চিলেকশ্যন কেম্পত যে যাম সেইটো ফিউচাৰ কেৰিয়াৰৰ কাৰণে মোৰ ইম্পৰ্টেণ্ট কিমানখিনি সেইখিনি ফালে মই ভাবি চাম। তাৰপিছত 3 নম্বৰ যে উইল মিছিং দ্য চেৰিমনি এফেক্ট ফেমিলি ৰিলেশ্যন অৰ ৰেছপনচিবিলিটিজ, যদি মই চেৰিমনিটো এটেণ্ড নকৰোঁ তেনেহ'লে মই ফেমিলি ৰিলেশ্যন বা কোনো এটা ৰেছপনচিবিলিটি মোৰ বাদ পৰি থাকিব নেকি সেইখিনি মই চাম। সেইখিনি বুজি চোৱাৰ পিছত যিটোত মোৰ সুবিধা হ'ব বা যিটোত মোৰ বেনিফিট হ'ব সেইটোত মই যাম। ঠিক আছে, 14 নম্বৰ প্ৰশ্ন 14 যে লেটছ ৰিড দিছ ৱাৰ্ড এলাউড, গতিকে এইবিলাক জোৰকৈ পঢ়িব কৈছে, যেনেকুৱা ষ্টেজ, এনকাৰেজড, এজ, গ'ল, পেগু, এগেইন। এতিয়া কৈছে যে নোট ডেট দ্য লেটাৰ জি ইজ প্ৰনাউন্স ইন 2 ডিফাৰেণ্ট ৱেজ ইন দ্য ৱাৰ্ডছ, গতিকে যিটো বেলেগ বেলেগভাৱে প্ৰনাউন্স হৈছে, যেনেকুৱা পেগু, গ'ল, এনকাৰেজ, এজ, ষ্টেজ, এগেইন, চ' বেলেগ বেলেগ ধৰণে প্ৰনাউন্স হৈছে। ঠিক আছে, এতিয়া 2 নম্বৰটো কৈছে
যে ৰিড দ্য ৱৰ্ডছ এগেইন ইন দ্য বক্স এৰ বক্সত পঢ়িব কৈছে ৰাইট ডাউন দ্য ৱৰ্ডছ ইন হুইচ দ্য লেটাৰ জি ইজ প্ৰনাউন্স এজ গো বুলি য'ত প্ৰনাউন্স হয় তাত বক্স এত লিখিব কৈছে আৰু বক্স বিত লিখিব কৈছে ৰাইট ডাউন দ্য ৱৰ্ডছ ইন হুইচ দ্য লেটাৰ জি ইজ প্ৰনাউন্স ইজ ইন পেজ গতিকে এনেকুৱা ধৰণৰ য'ত ভিতৰত প্ৰনাউন্স হয় এইবিলাক ৱৰ্ড আমাক ইয়াত লিখিব কৈছে ঠিক আছে চ' গতিকে গো বুলি য'ত হয় গতিকে গোল GOAL গো বুলি প্ৰনাউন্স হয় ঠিক আছে যেনেকুৱা গো ঠিক আছে গো মানে যোৱা গো তেনেকুৱা গিভ GIV গিভ গতিকে গোৰ নিচিনা হয় ঠিক আছে তেনেকুৱা গেম GAME গেম গোৰ নিচিনা হয় ঠিক আছে আৰু ভিতৰত থকা বুজাইছে গতিকে ভিতৰত থকা আমি ষ্টেজ লিখিব পাৰোঁ STAG ষ্টেজ তাৰপিছত এজ এজ তাৰপিছত আমি এগেইন লিখিব পাৰোঁ AGAIN এগেইন ঠিক আছে তাৰপিছত আমি পেগু লিখিব পাৰোঁ পেগু PGU যিহেতু ওপৰত দিছে পেগু সেইটো আমাৰ শিক্ষামন্ত্ৰীৰ নাম ৰনজ পেগু এইটো টাইটেল ঠিক আছে পেগু এতিয়া এডছ ৱৰ্ডছ টু বক্স A and B গতিকে আমি এড কৰিলোঁ ৱৰ্ডছ বক্স A আৰু বক্স Bত ঠিক আছে এতিয়া নেক্সট চাম এতিয়া 15 নম্বৰ দিছে যে লেটছ লাৰ্ণ সাম গ্ৰামাৰ এতিয়া গ্ৰামাৰৰ কাৰণে দিছে সো 15 নম্বৰটো পঢ়িবা ইয়াত গ্ৰামাৰৰ বিষয়ে আমাক দিছে সাফিক্স প্ৰিফিক্স কি হয় যেনেকৈ লাষ্টত TION থাকে MENT লাগা থাকে AL থাকে শিপ থাকে এইবিলাক দি আমাক এনসাৰ কৰিব কৈছে যেনেকৈ এই বি নম্বৰটো চাবা যে নাও write words in the following table that end with the suffix TION MENT AL শিপ গতিকে এইবিলাক দি শেষ হোৱা আমাক শব্দ লিখিব কৈছে অৰ্থাৎ ওয়ার্ড লিখিব কৈছে ঠিক আছে যেনেকৈ সিচুৱেশ্যন TION লাষ্টত TION দি শেষ হয় তেনেকুৱা ধৰণৰ আমাক লিখিব লাগে ঠিক আছে যেনেকৈ যিকোনো লিখিলে হ'ব যেনেকৈ পাৰ্টিসিপেশ্যন PARTI পাৰ্টি CPATION পাৰ্টিসিপেশ্যন একেলগে হ'ব ঠিক আছে TION লাগিছে বেলেগ দিব পৰা তোমালোকে এডুকেশ্যন দিব পৰা EDUCATION লাষ্টত TION আছে এতিয়া MENT থাকিব লাগে লাষ্টত ঠিক আছে গতিকে আমি লিখিব পাৰোঁ মেনেজমেন্ট MANAGEMENT মেনেজমেন্ট MENT লাষ্ট আছে AL লাষ্টত থাকিলে হ'ল গতিকে নেশনেল NATIONAL AL লাষ্টত আছে এতিয়া শিপ থাকিব লাগে যেনেকৈ ফ্ৰেণ্ডশিপ FRIENDSHIP গতিকে SHIP আছে ঠিক আছে গতিকে এনেকুৱা ৱৰ্ড বহুতো আছে এটা দিলো হৈ গ'ল আৰু লিখিব নালাগে যেনেকুৱা চেম্পিয়নশিপ দিব পৰা ইয়াত তোমালোকে নিউট্ৰেল দিব পৰা পাৰ্সোনাল দিব পৰা স্পেশাল দিব পৰা SPECIAL স্পেশাল AL থাকিব আৰু ইয়াত তোমালোকে ডেভেলপমেন্ট দিব পৰা মুভমেন্ট দিব পৰা DEVELOP MENT গতিকে MENT আছে ডেভেলপমেন্টত ঠিক আছে এতিয়া আমাক কৈছে কি তোমালোকে চাবা যে নাও মেক সেন্টেন্সেস ইউজিং এনি ওয়ান ওয়ার্ড ইজ কলম এন্ড রাইট ডাউন সো যিকোনো ওয়ার্ড বহুতো লিখিব লাগিছিল কিন্তু এটা দিছে একো কথা নাই গতিকে এনেকুৱা ধৰণৰ ওয়ার্ড দি যেনেকৈ পাৰ্টিসিপেশ্যন বা মেনেজমেন্ট এইবিলাক ওয়ার্ড দি এটা আমাক কি কৰিব কৈছে বাক্য ৰচনা কৰিব কৈছে ঠিক আছে সেন্টেন্স গঠন কৰিব কৈছে সো এইটো আনসাৰ তোমালোকে চাই লোৱা এতিয়া আমাক কৈছে যে নাও মেক সেন্টেন্সেস ইউজিং এনি ওয়ান ওয়ার্ড ফ্রম ইচ কলম এন্ড রাইট ডাউন সো আমি যিখিনি লিখিলো TION যেনেকৈ পাৰ্টিসিপেশ্যন MENT আমি মেনেজমেন্ট বুলি লিখিলো সেইবিলাকৰ যিকোনো এটা দি আমি এটা বাক্য ৰচনা কৰিব লাগে সো আমি আনসাৰ কৰিম 1 নম্বৰটোৰ কাৰণে যে মাই পাৰ্টিসিপেশ্যন গতিকে TION টো এড কৰিছো পাৰ্টিসিপেশ্যন টো যে মাই পাৰ্টিসিপেশ্যন ইন দা ইভেন্ট ওয়াজ ভেৰি এক্সাইটিং তাৰপিছত 2 নম্বৰ যে গুড ম্যানেজমেন্ট ইজ কে টু সাকসেস আৰু 3 নম্বৰ দ্য ন্যাশনাল টিম অন দ্য চেম্পিয়নশিপ আৰু 4 নম্বৰ দিয়াৰ ফ্ৰেণ্ডশিপ লাষ্টেড মেনি ইয়াৰ্ছ সো গতিকে SHIP আছিল ফ্ৰেণ্ডশিপ লিখিছিল গতিকে ফ্ৰেণ্ডশিপ আছে লাষ্টৰটো ঠিক আছে 16 নম্বৰ প্ৰশ্ন দিছে আমাক যে ৰিড দ্য ৰিডল এণ্ড সে হুইচ স্পৰ্টছ ইজ বিং ৰেফাৰ্ড টু গতিকে কোনটো স্পৰ্টছৰ বিষয়ে উল্লেখ কৰিছে এইটো আমাক ক'ব কৈছে এই ৰিডলটো পঢ়ি পেলাই ঠিক আছে
সো গতিকে কৈছে ৰান এণ্ড পাছ এণ্ড ৰান, মুভ আফটাৰ দ্য বল, জাম্প এণ্ড হিট, ৰান এণ্ড কিক, ষ্ট্ৰেট ইন টু দ্য গ'ল, হোৱাট গেম এম আই, গতিকে মই কি গেম, গতিকে এইটো কি হ'ব, এইটো ফুটবল হ'ব। ঠিক আছে, গতিকে ফুটবলৰ বিষয়ে দিছে, ইয়াত কিক মৰাৰ কথা কৈছে, গতিকে ফুটবল হ'ব, FOOT, ফুট BALL, ফুটবল বা চকাৰ বুলিও কয়, SOCCER, চকাৰ বুলিও কয়। ঠিক আছে, এতিয়া আমাক কৈছে যে নাও ট্ৰাই টু ক্ৰিয়েট এ ৰিডেল এবাউট ইয়ৰ ফেভৰেট গেম, স্পৰ্ট অৰ এবাউট এনি গেম স্পৰ্ট, শ্বেয়াৰ ইট উইথ ইয়ৰ ফ্ৰেণ্ড। গতিকে এনেকুৱা ধৰণৰ আৰু তোমালোকে নিজকে ৰিডেল বনাব গৈছে। ঠিক আছে, চ' গতিকে এইবিলাক নকৰিলে হ'ব, এইটো বি নম্বৰটো। এতিয়া 17 নম্বৰ প্ৰশ্ন দিছে আমাক। 17 নম্বৰ প্ৰশ্ন দিছে যে এ ওৱান ডে ক্ৰিকেট মেচ ইজ বিং প্লেড বিটুইন টু ক্লাব এণ্ড নাবৰাং ক্লাব, হেয়াৰ ইজ দ্য ৰানিং commentary of the last over of the match. As you listen to it, write T for the correct statement and F for the incorrect statement in the box. So গতিকে এনেকুৱা ধৰণৰ যিবিলাক ষ্টেটমেণ্ট দিছে, কোনটো ট্ৰু হ'লে টি দিব কৈছে, আৰু যদি ফলছ হয় তেনেহ'লে এফ দিব কৈছে। গতিকে কোনটো হ'ব পাৰে কোনটো নহ'ব পাৰে সম্ভাৱ্য ক্ৰিকেটৰ ক্ষেত্ৰত। ঠিক আছে, চ' যেনেকুৱা প্ৰথমত দিছে যে নাবৰাং ক্লাব ৱাজ বেটিং, গতিকে এইটো কি কৈছে যে এ ওৱান ডে ক্ৰিকেট মেচ ইজ বিং প্লেড, গতিকে এদিনৰ বিটুইন টাউন ক্লাব এণ্ড নাবৰাং ক্লাব, হেয়াৰ ইজ দ্য ৰানিং কমেণ্ট্ৰি লাষ্ট অভাৰ অফ দ্য মেচ, গতিকে লাষ্ট অভাৰ আছে, এতিয়া কৈছে নাবৰাং ক্লাব ৱাজ বেটিং, গতিকে এইটো হ'বও পাৰে নহ'ব পাৰে। চ' গতিকে কেনেকৈ আমি জানিম? ঠিক আছে, গতিকে হেয়াৰ ইজ দ্য ৰানিং কমেণ্ট্ৰি অফ লাষ্ট অভাৰ, গতিকে লাষ্ট অভাৰত যদি ৰানিং কমেণ্ট্ৰি হয়, গতিকে নাবৰাং ক্লাব ৱাজ বেটিং, গতিকে এইটো ফাৰ্ষ্ট অভাৰৰ ফালে কোৱা, লাষ্টৰ ফালে ক'ব পাৰে, গতিকে সেইটো লৈ চিয়'ৰ নহয়, গতিকে এইবিলাক প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ কাৰণে নহয়। ঠিক আছে, গতিকে নাবৰাং ক্লাব, গতিকে ওৱান ডে ক্ৰিকেট মেচ ইজ বিং প্লেড বিটুইন টাউন ক্লাব এণ্ড নাবৰাং ক্লাব, হেয়াৰ ইজ ৰানিং কমেণ্টাৰী অফ দ্য লাষ্ট অভাৰ অফ দ্য মেচ, গতিকে লাষ্ট অভাৰৰ বিষয়ে দিছে, গতিকে যিহেতু ওৱান ডে মেচ হয়, গতিকে লাষ্ট অভাৰ বুলি কথা নাথাকে। ঠিকে আছে, হ'ব পাৰে লাষ্ট অভাৰো হ'ব পাৰে। ঠিক আছে, গতিকে নাবৰাং ক্লাব ৱাজ বেটিং, গতিকে এইটো নহ'ব পাৰে, যিহেতু টাউন ক্লাবৰো বেটিং থাকিব পাৰে, গতিকে ফল্ছ দিম। 11 ৰানছ ৱেৰ নিডেড ইন দ্য লাষ্ট অভাৰ, চ' গতিকে এইটো 11 ৰান হ'ব পাৰে লাষ্ট অভাৰত, চ' তেনেকুৱা হ'ব নোৱাৰে, ফল্ছ। মানস ৱাজ বলিং দ্য লাষ্ট অভাৰ, চ' গতিকে মানস লাষ্ট অভাৰ বলিং কৰি আছিলে, এইটো হ'ব পাৰে, 3 দিওঁ। ৰবিন ৱাজ ক্লিন বল্ড ইন দ্য লাষ্ট অভাৰ, গতিকে ৰবিন ৱাজ ক্লিন বল, গতিকে ৱাজ আছে, চ' গতিকে এইটো ফল্ছ হ'ব, গতিকে লাষ্ট অভাৰ চৰি আছিলে, গতিকে ফল্ছ হ'ব। টাউন ক্লাব অন দ্য মেচ, গতিকে টাউন ক্লাব অন দ্য মেচ হ'ব, কি হ'ব, অৰ্থাৎ টাউন ক্লাবে জিতিছিলে। ঠিক আছে, গতিকে এইটো টাউন ক্লাব যিহেতু ক্লিন বল হৈছিলে ৰবিনে, চ' গতিকে টাউন ক্লাব অন দ্য মেচ, গতিকে এইটো ফল্ছ হ'ব। ঠিক আছে, চ' এইবিলাক পৰীক্ষাৰ কাৰণে নহয়, দিলে হ'ল এটা আৰু। ঠিক আছে, 18 নম্বৰ প্ৰজেক্ট ৱাৰ্ক নালাগে, এতিয়া নেক্সট ভিডিঅ'ত তোমালোকৰ চেপ্টাৰ 7টো কৰিম। ঠিক আছে, চ' আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ। ডেছক্ৰিপশ্যনত পাই যাবা চেপ্টাৰ 7টো। চ' 17 নম্বৰ প্ৰশ্নটো বা কিহৰ কাৰণে দিছে গম নাপাওঁ, গতিকে এইবিলাকৰ তোমালোকৰ ইচ্ছামতে দিলেও হ'ব, অসুবিধা নাই, যিহেতু আমাক একো বস্তু তথ্য দিয়া নাই। ঠিক আছে, গতিকে ওৱান ডে মেচহে কৈছে, ওৱান ডে মেচ 50 অভাৰৰ মেচ হয়, চ' গতিকে লাষ্ট কোনটো সত্য কোনটো অসত্য এইটো এটা আইডিয়াত দিলে হৈ যাব, চ' সেইটো লৈ টেনশ্যন নকৰিবা। ঠিক আছে, চ' ডেছক্ৰিপশ্যন চোৱা, নেক্সট চেপ্টাৰটো চাই ল'ব পাৰিবা। চ' আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ।